এইটো বস্তু স্ক্ৰীনত দেখিছেনে? কি বস্তু এইটো দেখিছে? প্ৰফেশ্যনেল ছেটআপ। আপোনাৰ পেজটো গ্ৰ' হোৱা নাই, কেনেকৈ গ্ৰ' হ'ব? কেনেকৈ গ্ৰ' কৰিব আপোনাৰ পেজটো? আপুনি প্ৰফেশ্যনেল ছেটআপ কমপ্লিটেই কৰা নাই। যিসকলে কৰিছে ভাল কথা, যিসকলে কৰা নাই কৰি লওক। আপোনাৰ ফেচবুকটো গ্ৰ' হৈ যাব। অতি সোনকালে গ্ৰ' কৰি দিব আপোনাৰ ফেচবুকে আপোনাৰ পেজটো। তো ক'ত কেনেকৈ কৰিব এইটো বস্তু দেখিছেনে? স্ক্ৰীনত দেখুৱাই আছোঁ মই। এইটো বস্তু আপোনালোকে ক'ত ছেটআপ কৰিব, ক'ত কেনেকৈ কৰিব? মই স্ক্ৰীন ৰেকৰ্ডিঙত কৈ আছোঁ আপোনালোকক, সম্পূৰ্ণকৈ বুজাই মেলি কৈ আছোঁ। তাত গৈ পিনি আপোনালোকে প্ৰফেশ্যনেল ছেটআপটো কমপ্লিট কৰি লওক। বলক মই স্ক্ৰীন ৰেকৰ্ডিঙত দেখুৱাই আছোঁ। মোবাইল স্ক্ৰীনত যাব, মোবাইল স্ক্ৰীনত গৈ পিনি ফেচবুকত যাব। ফেচবুকত অহাৰ পাছত আপোনাৰ লগ'টো প্ৰফাইলটো ওলাই ল'ব। ওলাই পিনি এইটো প্ৰফাইলৰ তলত থাকিব আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ড। একদম স্ক্ৰল কৰিব, স্ক্ৰল কৰি পিনি এইটো অৰ্ডাৰছ দেখিছে নহয়, অৰ্ডাৰছ। এইটো হৈছে অৰ্ডাৰছ। ইয়াত কি কৰিব আপোনালোকে? তো ৰাইট চাইডত দেখিছে নহয়, চি অল। চি অল। ইয়াত চি অলত ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ স্ক্ৰল কৰিব, তললৈ ওপৰলৈ স্ক্ৰল কৰিব। প্ৰফাইল, প্ৰফেশ্যনেল মুড ছেটআপ। প্ৰফেশ্যনেল মুড ছেটআপ দেখিছেনে? প্ৰফেশ্যনেল মুড ছেটআপ। ক্লিক কৰিব ইয়াত। ইয়াত ছবি এটা দেখা পাইছেনে? এজন মানুহে গছ ৰোপণ কৰিছে, আন এজন মানুহে পানী দিছে। মানে পানী দিয়া নিচিনা বাচন এটা দি পিনি পানী দিয়া নিচিনা এটা ছবি দেখা পাইছে। এজনে গছ ৰোপণ কৰা দেখা পাইছে। এতিয়া কি বুজিছে আপোনালোকে? এই ফিনিচিং ছেটিং আপ ইয়ৰ প্ৰফাইল। আপোনাৰ পেজটো প্ৰফেশ্যনেল মুডটো ছেটআপ গোটেইখিনি কমপ্লিট কৰাৰ পাছত আপোনাৰ পেজটো গ্ৰ' হ'ব। গ্ৰ' কেনেকৈ হ'ব? এতিয়া বুজি পাইছে নহয়? গছ এজোপা ৰুলে তাক পানী চানী দিব লাগিব ভালকৈ। চোৱা মেলা কৰাৰ পাছত সি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব, ডাঙৰ দীঘল হ'ব। ঠিক তেনেকৈ আপোনাৰ পেজটো আপোনাৰ গোটেইখিনি বস্তু কমপ্লিট কৰাৰ পাছত আপোনাৰ পেজটো ভালকৈ চলিব, ভালকৈ আগবাঢ়ি গৈ থাকিব। এতিয়া গছজোপা এজনে ৰুইছে, এজনে পানী দিছে। আপুনি যদি এই পেজত যদি আপুনি ঠিকমতে যদি কামবিলাক কৰি গৈ থাকে, তো আপোনাৰ পেজটো গ্ৰ' হৈ গৈ থাকিব, ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিব। এতিয়া ইয়াত দেখা পাইছেনে? ইষ্টেব্লিছ ইয়ৰ প্ৰেজেন্স। এই বস্তুটো হৈছে আপোনাৰ যেতিয়া গ্ৰ' হ'ব, এইখিনি গোটেইখিনি এই তিনিটা দেখিছেনে? তিনিটা গোটেইখিনি এই বক্সখিনি ব্লু টিক হৈ যাব, নিজে নিজে ব্লু টিক হৈ যাব। এই চাৰিটা ইষ্টেব্লিছ ইয়ৰ প্ৰেজেন্স। তাৰ পাছত আপোনাৰ ওপৰলৈ স্ক্ৰল কৰিব, চেলেক্ট ইয়ৰ প্ৰফাইল কেটেগৰী কমপ্লিট। মই কমপ্লিট কৰি থৈছোঁ অলৰেডি। তাৰপিছত আছে প্ৰাইভেচি, ৰিভিউ প্ৰাইভেচি ছেটিং, ৰিভিউ অডিয়েন্স ছেটিং। আপোনালোকে এইবিলাক ক্লিক কৰি কৰি নিজে নিজে আপোনালোকে কমপ্লিট কৰি ল'ব। আপোনাৰ ব্লু টিক আহি যাব, এইবোৰ টিক মাৰ্ক হৈ যাব। অট'মেটিকেলি শ্বেয়াৰ ইয়ৰ ফেচবুক, ইনষ্টাগ্ৰাম পষ্ট টু ফেচবুক। এইবিলাক আপোনালোকে কৰি ল'ব। গোটেইখিনি কৰাৰ পাছত আপোনালোকে এইবিলাক ব্লু টিক হৈ যাব। তাৰ পাছত গ্ৰ' সময়ত এইবিলাক নিজে নিজে আপোনালোকৰ ৰিকমেণ্ডেশ্যন মানে ন'টিফিকেশ্যন আহিব, যিকেইটা মানে এইকেইটা এড প্ৰফাইল পিকচাৰ, এড কভাৰ ফটো, এড ইয়ৰ বায়ো। এইবোৰ নিজে নিজে ব্লু টিক হৈ যাব যেতিয়া আপোনাৰ নেকি পেজটো গ্ৰ' হৈ যাব। ঠিক এনেকৈ গছজোপা যেতিয়া মানে ডাঙৰ দীঘল হৈ যাব, মানে ভাল হ'ব চেহেৰা পাতি, ঠিক তেনেকৈ এই গছজোপা দেখিবলৈও ধুনীয়া লাগিব। তেনেকৈ আপোনাৰ পেজটো দেখিবলৈ ধুনীয়া লাগিব আৰু ফেচবুকে চাই মেলি আপোনাৰ পেজটো গ্ৰ' কৰিব। ঠিক আছে, বুজি পাইছে? ইয়াত গৈ পিনি আপোনালোকে প্ৰফেশ্যনেল মুড ছেটআপ কমপ্লিট কৰি ল'ব। এনেকুৱা ভিডিঅ'বিলাক কম পাব, মই আপোনালোকক দিছোঁ, আপোনালোকে কৰি ল'ব। এনেকুৱা ভিডিঅ'বিলাক ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন বা প্ৰফেশ্যনেল ছেটআপ
মানে এই বিষয়ে মানে ভিডিঅ' আপোনালোকে কম পাব ইউটিউবত। বেলেগ জেগাৰ মানুহে বহুত ধুনীয়া ভিডিঅ' বনাই থৈছে এইবিলাকৰ কাৰণে। আমাৰ মানুহবিলাকে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে কম পাব। তো এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে কিবা জানিবলৈ হ'লে কমেণ্ট বক্সত জনাব। কি কৰিব লাগিব, কোনটো বস্তু কি কৰিব লাগিব, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আৰু এইটো কাম কৰি লওক, গছৰ নিচিনা ডাঙৰ দীঘল হ'ব। এই কামবিলাক কৰিলে আপোনাৰ পেজটো আগবাঢ়ি গৈ থাকিব, গ্ৰ' হ'ব, ভাইৰেল হ'ব। তো প্ৰফেশ্যনেল মুড ছেটআপটো এইটো ইম্পৰ্টেণ্ট কাম পেজৰ কাৰণে। তো কৰি ল'ব আপোনালোকে সোনকালে। আৰু কিবা জানিবলৈ হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। ঠিক আছে, ধন্যবাদ।